তথাপিও মই প্ৰতিজ্ঞা পালিবলৈ সদায় প্ৰস্তুত আছিলো। প্ৰতিজ্ঞা পালি 6 পুত্ৰকে তোমাৰ হাতত মই কৰিছিলো অৰ্পণ। আৰু তাৰ পাছত সঁচাকৈয়ে তোমাৰ কন্যা সন্তান জন্মিছিল নে বহুদেৱ? তুমি কি দেখিছা? মই সকলো বুজিব পাৰিছো বহুদেৱ। অহৰি গুণৰ চকুত ধূলি দি তুমি যি প্ৰতাৰণা কৰিছা ভাবিছো বহুদেৱ। জয়মতীৰ কুলাত যি কন্যা সন্তান পাইছিলো তাক তুমি ক'ত পাইছিলা? কৰিব পাৰিব। এই কন্যাৰ ৰত্ন আছিল নন্দৰাণী যশোদা। জয়মতীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা আনি এই ৰাক্ষস বসুদেৱে অসুৰ কংসৰ তৃপ্তি সাধন কৰিছিল। বসুদেৱ তুমি বিশ্বাসঘাতকতা কৰিলা? তুমি জানো বিশ্বাস কৰিছিলা? বসুদেৱ কত সহস্ৰ পহৰি অন্ধকাৰী কাৰাগাৰৰ দ্বাৰা তুমি জানো মোক বিশ্বাসঘাতক হবলৈ বাধ্য কৰিব নাছিলা? তোমাৰ মইমতীয়া শাসনে জানো এই ৰাজ ভক্ত বসুদেৱকে মৃত্যুহীন কৰি তোলা নাছিল। প্ৰবঞ্চক ৰজাইহে বিশ্বাসঘাতকতা কৰে। অত্যাচাৰ প্ৰকৃত ৰজাইহে প্ৰজাৰ বিৰুদ্ধে মৃত্যু আচৰণ কৰে। কি কৰিব সত্য? বসুদেৱ তথাপিতো তুমি মোক ধন্যবাদ দিয়া। এতিয়াও যে তুমি জীয়াই আছা, এতিয়াও যে তোমাৰ মাংস মই ভাগ ভাগ কৰি ইয়াৰ কুকুৰক ভক্ষণ কৰোৱা নাই। ক্ষমা কৰিব। মই তোমাৰ কথা স্বীকাৰ কৰি ল'ব নোৱাৰো। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ৰজাৰ ওপৰতো ৰজা, বিচাৰকৰ ওপৰতো বিচাৰক আছে। অসাৰ শক্তি তুমি দৰ্পণ কৰিবা। লাজ নাই সামান্য শিশুৰ লগত তোমাৰ নাভাবিব বসুদেৱ, সামান্য শিশুৰ লগতেই ধ্বংস পৰাস্ত হ'ব বুলি। বাৰু